গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব? চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 28 জুলাই 2025, শাওণ মাহৰ 11 তাৰিখ, দিন সোমবাৰ, শুক্ল পক্ষৰ চতুৰ্থ তিথি, নক্ষত্ৰ যদি চোৱা হয় পূৰ্ব ফাগুনী, চন্দ্ৰ ৰাশি সিংহ ৰাশি আৰু যোগ বৰিয়ান যোগ। সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:50 সূৰ্যাস্ত নিশা 6:08, ৰাহুকাল 6:27 পৰা 8:08 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগে টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 28 জুলাই শাওণৰ তৃতীয় সোমবাৰ, গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। সোমবাৰে শিৱক পূজা কৰিবলৈ মহত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰে ভগৱান শিৱক পূজা কৰিলে জীৱনত সুখ থাকে। জ্যোতিষৰ হিচাপ অনুসৰি 28 জুলাইৰ কিছু ৰাশিৰ বাবে অতি শুভ হ'ব, আনহাতে কিছুমান ৰাশিয়ে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জানো আহক 28 জুলাইত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব? প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি কেৰিয়াৰ যদি চোৱা হয় কামত সফলতা লাভ কৰিব আৰু আত্মবিশ্বাস বাঢ়িব। পঢ়া শুনা আৰু কাম দুয়োটাতে মনোনিৱেশ কৰিলে লাভজনক হ'ব। ব্যৱসায়ত বন্ধুৰ সহায়ত টকা উপাৰ্জনৰ নতুন সুযোগ পাব পাৰি আৰু আৰ্থিক যদি আয় বাঢ়িব আৰু আৰ্থিক অৱস্থা ভাল হ'ব। পঢ়া শুনাত গুৰুত্ব দিব লাগিব। স্কুল বা কলেজৰ কাম সময়মতে কৰক। মাতৃৰ স্বাস্থ্যৰ উন্নত হ'ব আৰু আপুনি পৰিয়ালৰ সহায় লাভ কৰিব। আপুনি হনুমান দেৱক গুড় আৰু বুট আগবঢ়াওক। আৰু ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা, ভাগ্যৰ সংখ্যা 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। সাক্ষাৎকাৰ আৰু পেছাদাৰী কামত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। ব্যৱসায়ত যদি চোৱা হয় পুৰণি প্ৰজেক্ট বা কামৰ পৰা লাভ পাব। খৰচ বাঢ়িব পাৰে, ধন সঠিকভাৱে ব্যৱহাৰ কৰক। শিক্ষা পঢ়া শুনাত কিছু বাধা আহিব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাব। পৰিয়ালত চলি থকা সমস্যাবোৰ ক্ৰমান্বয়ে সমাধান হ'ব। আপুনি দেৱী লক্ষ্মীক পদুম ফুল আগবঢ়াওক। ভাগ্য ৰং বগা, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। খং নিয়ন্ত্ৰণ কৰক, নহ'লে কৰ্মক্ষেত্ৰত সমস্যা হ'ব পাৰে। বন্ধুৰ সহায়ত ব্যৱসায়ত অতিৰিক্ত উপাৰ্জন হ'ব। খৰচ বাঢ়িব, কিন্তু আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। পঢ়া শুনাত বাধা আহিব, মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ। পৰিয়ালত সম্প্ৰীতি বজাই ৰাখক। আপুনি গণেশ দেৱক আপুনি দুবৰি বন আগবঢ়াওক। ভাগ্যৰ ৰং সেউজীয়া, ভাগ্যৰ সংখ্যা 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। চাকৰি পৰিৱৰ্তন বা নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ত অধিক কষ্ট কৰিব লাগিব। খৰচ বাঢ়িব, কিন্তু লাভো পাব। শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা থাকে। পত্নীৰ স্বাস্থ্য ভাল হ'ব। শিৱলিংগত গাখীৰ আগবঢ়াওক। ভাগ্যৰ ৰং বগা, ভাগ্যৰ সংখ্যা 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আহিব, কিন্তু সফলতাও পাব। ব্যৱসায় যদি চোৱা হয় বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। আয় বাঢ়িব। শিক্ষাৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। সূৰ্যদেৱক পানী আগবঢ়াওক। ভাগ্যৰ ৰং সোণালী, ভাগ্যৰ সংখ্যা 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। বিষয়াসকলৰ সমৰ্থন পাব। চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে আৰু ব্যৱসায় যদি কৰি আছে বিনিয়োগৰ পৰা লাভ পাব পাৰি আৰু উপাৰ্জনৰ নতুন উৎস পাব। পঢ়া শুনাত অগ্ৰগতি হ'ব। প্ৰেম পৰিয়াল যদি চোৱা হয় ভাই ভনীৰ লগত মতানৈক্যৰ পৰিস্থিতি হ'ব পাৰে। আপুনি মা দুৰ্গাক ৰঙা আপুনি চুনৰি আগবঢ়াওক। ভাগ্যৰ ৰং যদি চোৱা হয় নীলা, ভাগ্যৰ সংখ্যা 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। ক্ষেত্ৰখনত কঠোৰ
পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। ব্যৱসায়ত পৰিৱৰ্তন, বন্ধুৰ সহায়ত সম্ভৱ, আৰ্থিক লাভৰ সম্ভাৱনা থাকে। পঢ়া শুনাত ভাল ফলাফল পাব। পাৰিবাৰিক ছুটি উপভোগ কৰিব পাৰিব। মা লক্ষ্মীক ক্ষীৰ অৰ্পণ কৰক। ভাগ্যৰ ৰং যদি চোৱা হয় গোলাপী। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কেৰিয়াৰ যদি চোৱা হয় চাকৰিটোত অগ্ৰগতিৰ সম্ভাৱনা থাকে। বন্ধুৰ সহায়ত ব্যৱসায়ৰ সুযোগ বাঢ়িব। লাভৰ সুযোগ থাকিব। পঢ়া শুনাত ভাল ফলাফল পোৱা যাব। সম্পৰ্কত মিঠাচাৰ থাকিব। ভগৱান শিৱক বেলপাত্ৰ অৰ্পণ কৰক। ভাগ্যৰ ৰং ৰঙা। ভাগ্যৰ সংখ্যা 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব। খৰচ বেছি হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। পঢ়া শুনাত অসুবিধা আহিব। আপোনাৰ প্ৰেম বা পৰিয়াল যদি চোৱা হয় পত্নীৰ লগত বিবাদ হ'ব পাৰে। আপুনি ভগৱান বিষ্ণু তুলসী অৰ্পণ কৰক। ভাগ্যৰ ৰং হালধীয়া। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। কেৰিয়াৰ আৰু যদি চোৱা হয় আপুনি ধৰ্মীয় কামত ব্যস্ত থাকিব। আপুনি যদি ব্যৱসায় কৰি আছে আৰ্থিক লাভৰ সুযোগ আছে। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। আৰু যিসকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী পঢ়ি আছে ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব। আৰু প্ৰেম পৰিয়াল যদি চোৱা হয় পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি শনিদেৱক তেল আগবঢ়াওক। ভাগ্যৰ ৰং ক'লা আৰু ভাগ্যৰ সংখ্যা 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কেৰিয়াৰ যদি চোৱা হয় কুম্ভ ৰাশিৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু যদি আপুনি ব্যৱসায় কৰি আছে ব্যৱসায়ত অসুবিধা আহিব পাৰে। আপুনি আজি আৰ্থিক দিশ যদি চোৱা হয় আপোনাৰ বহুত খৰচ হ'ব পাৰে। আৰু যিসকল ল'ৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনাত প্ৰত্যাহ্বান আহিব। প্ৰেম পৰিয়াল যদি চোৱা হয় পৰিয়ালৰ পৰা সহায় পাব। আপুনি ভগৱান হনুমানক আপুনি সেন্দুৰ অৰ্পণ কৰক। ভাগ্যৰ ৰং নীলা। ভাগ্যৰ সংখ্যা 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশিৰ যদি চোৱা হয় আজিৰ দিনটোত কেৰিয়াৰ যদি চোৱা হয় শিক্ষামূলক কামত ভাল ফলাফল পাব। যদিহে আপুনি ব্যৱসায় কৰি আছে সম্পত্তিৰ পৰা টকা উপাৰ্জনৰ সুযোগ পাব। আৰু আৰ্থিক দিশ যদি চোৱা হয় লাভৰ নতুন সুযোগ পাব। আৰু যিসকল ল'ৰা ছোৱালী আজি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ যদি চোৱা হয় পঢ়া শুনাত সফলতা লাভ কৰিব। প্ৰেম পৰিয়াল যদি চোৱা হয় শিশুৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি ভগৱান বিষ্ণুক হালধীয়া ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় হালধীয়া আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।